আজি মানে এইটো আমাৰ মোৰ প্ৰায় 20 বছৰমানৰ সপোন। এইফালে আহিলে দেখোঁ আৰু কেতিয়াবা সোমাই ধৰকে সাপ কেইডালমান ওলাই যায়। মই বোলো এইটো কি বস্তু। তাৰপিছত বুজি পালোঁ যে এইটো দুগ্ধ প্ৰকল্প এটা 1995 চনতে এইটো বহুত পইচা খৰচ কৰি অসম চৰকাৰে বনাইছিল আৰু ইয়াত সেই 95 চনৰ পৰা 2-3জন কৰ্মচাৰীও আছে, কিন্তু এইটো বিকল হৈ পৰি আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক এই কথাটো মই কৈছিলোঁ। আৰু আমাৰ এই 21 চনৰ বাই ইলেকশ্যনৰ সময়ত তেখেতে ভৱানীপুৰ চুকত কৈ গৈছিল যে ভৱানীপুৰ দুগ্ধ প্ৰকল্পটো আৰু ভৱানীপুৰ কলেজত ছায়েন্স স্কিমটো আৰু ভৱানীপুৰত BDO অফিচটো উন্নয়ন খণ্ডৰ অফিচটো অতি সোনকালে মই প্ৰতিষ্ঠা কৰিম। আৰু সেইমতে 21 চনৰ পৰা বাই ইলেকশ্যনত আমাৰ বিজেপি দলৰ পৰা মই জয়লাভ কৰিলোঁ। 2 মাহৰ ভিতৰতে উন্নয়ন খণ্ডটো আনিলে, ছায়েন্স স্কিমটো দিলে আৰু এইটো অৱশ্যে তেতিয়াই দিলে 5 কোটি টকা। আৰু ইতিমধ্যে বিভিন্ন কাৰিকৰী কাৰণত এইটো উন্মোচন কৰিব পৰা হোৱা নাছিল। আজি পৰ্যায়ক্ৰমে আহি ভূমি পূজা সমাপ্ত, ইতিমধ্যে সমাপ্ত হ'ল। আৰু এটা আছে আমাৰ সেইটো অতি সোনকালে আমাৰ ইতিমধ্যে পাইল টেষ্ট হৈ গ'ল। অভাৰব্ৰিজ আমাৰ ROB ৰেলৱে অভাৰব্ৰিজ, আৰু সেইটো আৰম্ভ হৈ গ'ল বুলি ক'ব পাৰোঁ। পাইল টেষ্ট হৈ গ'ল কোটি টকা। আজি মানে এইটো আমাৰ মোৰ প্ৰায় 20 বছৰমানৰ সপোন। এইফালে আহিলে দেখোঁ আৰু কেতিয়াবা সোমাই ধৰকে সাপ কেইডালমান ওলাই যায়। মই বোলো এইটো কি বস্তু। তাৰপিছত বুজি পালোঁ যে এইটো দুগ্ধ প্ৰকল্প এটা 1995 চনতে এইটো বহুত পইচা খৰচ কৰি অসম চৰকাৰে বনাইছিল আৰু ইয়াত সেই 95 চনৰ পৰা 2-3জন কৰ্মচাৰীও আছে, কিন্তু এইটো বিকল হৈ পৰি আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক এই কথাটো মই কৈছিলোঁ। আৰু আমাৰ এই 21 চনৰ বাই ইলেকশ্যনৰ সময়ত তেখেতে ভৱানীপুৰ চুকত কৈ গৈছিল যে ভৱানীপুৰ দুগ্ধ প্ৰকল্পটো আৰু ভৱানীপুৰ কলেজত ছায়েন্স স্কিমটো আৰু ভৱানীপুৰত BDO অফিচটো উন্নয়ন খণ্ডৰ অফিচটো অতি সোনকালে মই প্ৰতিষ্ঠা কৰিম। আৰু সেইমতে 21 চনৰ পৰা বাই ইলেকশ্যনত আমাৰ বিজেপি দলৰ পৰা মই জয়লাভ কৰিলোঁ। 2 মাহৰ ভিতৰতে উন্নয়ন খণ্ডটো আনিলে, ছায়েন্স স্কিমটো দিলে আৰু এইটো অৱশ্যে তেতিয়াই দিলে 5 কোটি টকা। আৰু ইতিমধ্যে বিভিন্ন কাৰিকৰী কাৰণত এইটো উন্মোচন কৰিব পৰা হোৱা নাছিল। আজি পৰ্যায়ক্ৰমে আহি ভূমি পূজা সমাপ্ত, ইতিমধ্যে সমাপ্ত হ'ল। আৰু এটা আছে আমাৰ সেইটো অতি সোনকালে আমাৰ ইতিমধ্যে পাইল টেষ্ট হৈ গ'ল। অভাৰব্ৰিজ আমাৰ ROB ৰেলৱে অভাৰব্ৰিজ, আৰু সেইটো আৰম্ভ হৈ গ'ল বুলি ক'ব পাৰোঁ। পাইল টেষ্ট হৈ গ'ল কোটি টকা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।